হিন্দু ধৰ্মী অভিভাৱকলৈ শেষ সতৰ্কবাণী। যেটো কাজিয়া আছে আপুনি আপোনাৰ ছোৱালীবিলাক কন্ট্ৰোল কৰি ৰাখ, না হলে হিন্দু ৰক্ষী দলৰ আৰু ভয়ংকৰ ৰূপ আপুনি দেখিব লাগিব। হিন্দু যুৱতী সুৰক্ষাত তৎপৰ হিন্দু ৰক্ষী দল। হিন্দু ৰক্ষী দলে এইটো প্ৰমিছ কৰিছে হিন্দু সমাজৰ কাছে যে যেতিয়া যেতিয়া লাভজাত হইব ইয়াত লাভজাতৰ হিন্দু ছোৱালীবিলাক ৰক্ষা কৰিব লাগে, হিন্দু ৰক্ষী দল মাতল আমিব। দেওবাৰে নিশা 5 গৰাকী যুৱক যুৱতীক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি শ্ৰীভূমিত। শ্ৰীভূমি চহৰৰ সংলগ্ন বাইপাছ এলেকাত অভিযান চলিল হিন্দু ৰক্ষী দলৰ সদস্যৰ। দুই যুৱকৰ বিৰুদ্ধে 3 কলেজীয়া ছাত্ৰীক প্ৰলোভিত কৰাৰ অভিযোগ। ইফতাৰ পাৰ্টিৰ নামত হিন্দু যুৱতীক প্ৰলোভনৰ জাল। 3 কলেজীয়া ছাত্ৰীক লৈ 2 যুৱকৰ অপকৰ্মৰ চেষ্টা। এন্ধাৰ এলেকাৰ পৰা হিন্দু ৰক্ষী দলে উদ্ধাৰ কৰিলে কলেজীয়া ছাত্ৰীত্ৰয়ক। উদ্ধাৰ কৰিয়ে গতাই দিলে শ্ৰীভূমিৰ আৰক্ষীক। ইতিমধ্যে আৰক্ষীয়ে আটাইকে আটক কৰি কৰিমগঞ্জ সদৰ থানাত আৰম্ভ কৰিলে জেৰা। আটক হল বদৰপুৰৰ ইমতিয়াজ আলী আৰু ফকিৰ বজাৰৰ জায়েদ সাহাব। ঘটনা সংক্ৰান্তত উদ্ধাৰকাৰী দলৰ হিন্দু অভিভাৱকলৈ চূড়ান্ত সকিয়নি। আপোনাৰ ছোৱালীবিলাক কি কৰিছে কি না এটো আপুনি চাওক। যদি আপুনি না চায় আপোনাৰ যে জেনাৰেশ্যন যেটো আছে এইটো মুছলমান লগত যাব, এইটো ইছলাম ধৰ্ম গ্ৰহণ কৰিব, লাভ জিহাদৰ শিকত হইব। তাৰ পিছত যেতিয়া লাভ জিহাদ শিকাৰ হইব তাৰ পিছত আপুনি আমাৰ কাছে আহিব, আমাৰ পৰা ক'ব আমাৰ ছোৱালীটো চলি গৈছে আপুনি এইটো কিছু কৰক। কিন্তু আজি মই ইয়াত কৈছো যেটো কাজিয়া আছে আপুনি আপোনাৰ ছোৱালীবিলাক কন্ট্ৰোল কৰি ৰাখ, না হলে হিন্দু ৰক্ষী দলৰ আৰু ভয়ংকৰ ৰূপ আপুনি দেখিব লাগিব। পবিত্ৰ ৰমজান মাহ চলি আছে, তেনে সময়তে চহৰ সংলগ্ন এলেকাত সংঘটিত হোৱা এনে ঘটনাৰ প্ৰতিক্ৰিয়া এতিয়া শ্ৰীভূমিৰ সৰ্বত্ৰ। শ্ৰীভূমিৰ পৰা গৌৰীশ নন্দী ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। হিন্দু ধৰ্মী অভিভাৱকলৈ শেষ সতৰ্কবাণী। যেটো কাজিয়া আছে আপুনি আপোনাৰ ছোৱালীবিলাক কন্ট্ৰোল কৰি ৰাখ, না হলে হিন্দু ৰক্ষী দলৰ আৰু ভয়ংকৰ ৰূপ আপুনি দেখিব লাগিব। হিন্দু যুৱতী সুৰক্ষাত তৎপৰ হিন্দু ৰক্ষী দল। হিন্দু ৰক্ষী দলে এইটো প্ৰমিছ কৰিছে হিন্দু সমাজৰ কাছে যে যেতিয়া যেতিয়া লাভজাত হইব ইয়াত লাভজাতৰ হিন্দু ছোৱালীবিলাক ৰক্ষা কৰিব লাগে, হিন্দু ৰক্ষী দল মাতল আমিব। দেওবাৰে নিশা 5 গৰাকী যুৱক যুৱতীক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি শ্ৰীভূমিত। শ্ৰীভূমি চহৰৰ সংলগ্ন বাইপাছ এলেকাত অভিযান চলিল হিন্দু ৰক্ষী দলৰ সদস্যৰ। 2 যুৱকৰ বিৰুদ্ধে 3 কলেজীয়া ছাত্ৰীক প্ৰলোভিত কৰাৰ অভিযোগ। ইফতাৰ পাৰ্টিৰ নামত হিন্দু যুৱতীক প্ৰলোভনৰ জাল। 3 কলেজীয়া ছাত্ৰীক লৈ 2 যুৱকৰ অপকৰ্মৰ চেষ্টা। এন্ধাৰ এলেকাৰ পৰা হিন্দু ৰক্ষী দলে উদ্ধাৰ কৰিলে কলেজীয়া ছাত্ৰীত্ৰয়ক। উদ্ধাৰ কৰিয়ে গতাই দিলে শ্ৰীভূমিৰ আৰক্ষীক। ইতিমধ্যে আৰক্ষীয়ে আটাইকে আটক কৰি কৰিমগঞ্জ সদৰ থানাত আৰম্ভ কৰিলে জেৰা। আটক হল বদৰপুৰৰ ইমতিয়াজ আলী আৰু ফকিৰ বজাৰৰ জায়েদ সাহাব। ঘটনা সংক্ৰান্তত উদ্ধাৰকাৰী দলৰ হিন্দু অভিভাৱকলৈ চূড়ান্ত সকিয়নি। আপোনাৰ ছোৱালীবিলাক কি কৰিছে কি না এটো আপুনি চাওক। যদি আপুনি না চায় আপোনাৰ যে জেনাৰেশ্যন যেটো আছে এইটো মুছলমান লগত যাব, এইটো ইছলাম ধৰ্ম গ্ৰহণ কৰিব, লাভ জিহাদৰ শিকত হইব। তাৰ পিছত যেতিয়া লাভ জিহাদ শিকাৰ হইব তাৰ পিছত আপুনি আমাৰ কাছে আহিব, আমাৰ পৰা ক'ব আমাৰ ছোৱালীটো চলি গৈছে আপুনি এইটো কিছু কৰক। কিন্তু আজি মই ইয়াত কৈছো যেটো কাজিয়া আছে আপুনি আপোনাৰ ছোৱালীবিলাক কন্ট্ৰোল কৰি ৰাখ, না হলে হিন্দু ৰক্ষী দলৰ আৰু ভয়ংকৰ ৰূপ আপুনি দেখিব লাগিব। পবিত্ৰ ৰমজান মাহ চলি আছে, তেনে সময়তে চহৰ সংলগ্ন এলেকাত সংঘটিত হোৱা এনে ঘটনাৰ প্ৰতিক্ৰিয়া এতিয়া শ্ৰীভূমিৰ সৰ্বত্ৰ। শ্ৰীভূমিৰ পৰা গৌৰীশ নন্দী ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।